যাতে আৰু আমাৰ বিভাগক কৈছোঁ যাতে এই ক্ষেত্ৰত প্ৰয়োজনীয় দৃষ্টি যাতে ৰাখে। ইয়াৰ মাজতে ৰাজনীতিৰ কথা এটা হ'ল, আপোনাৰ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই যিহেতু কৈছিলে যে AGPক যদি এটা টিকট লাগে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাব লাগে, আল্টিমেট আপোনাকো কৈছে যে আপুনি BJPত জইন কৰাটোৱে শ্ৰেয় হ'ব বুলি, কি ক'ব? ভূঞা ডাঙৰীয়াৰ কথা সংবাদ মাধ্যমত থাকোঁতে বেলেগ আছিল, ৰাইজে যিদৰে গুৰুত্ব দিছে এতিয়া আৰু নিদিয়ে, কাৰণ মানুহে বুজি পায় নহয় তেখেতে অসম গণ পৰিষদক BJP নেগুৰত ধৰি যোৱা বুলি কৈছে। তেওঁ বাৰু কি ধৰি পেলাই তেওঁ ৰাজ্যসভালৈ গ'ল, কথা আৰু কামৰ মাজত কিবা মিল আছে নেকি? তেখেতসকলৰ কথা হৈছে যে নতুন নতুন নামেৰে দল সৃষ্টি কৰি পেলাই কংগ্ৰেছ আৰু AIUDFক শক্তিশালী কৰা, কাৰণ কংগ্ৰেছ ক্ষমতাত নাথাকিলে চটফটাই পৰে, তেওঁলোক থাকিব নোৱাৰে। আজি দেশৰ স্বাধীনতা অনা দল এটাই এটা সাম্প্ৰদায়িক দলৰ লগত আজি মিলা মিছা কৰিবলৈ মিত্ৰতা কৰিবলৈ আগবাঢ়ি যোৱাটোৱে এইটোৱে সূচোৱা নাইনে যে কংগ্ৰেছে নিজে অনুভৱ কৰিছে যে তেওঁলোক অসমৰ মাটিত যথেষ্ট দুৰ্বল, গতিকে আৰু তেওঁলোকক সাৰ পানী যোগাবৰ কাৰণে ভূঞা ডাঙৰীয়াৰ দৰে ব্যক্তি আৰু তেনেধৰণেৰে অন্যান্য ব্যক্তিয়ে প্ৰচেষ্টা লৈছে। মইতো কৈ আহিছোঁ যে তেওঁলোকৰ মাক দেউতাক হৈছে কংগ্ৰেছ আৰু AIUDF, অন্য একো নহয়। তেওঁলোকৰ কথাত অসমৰ মানুহে গুৰুত্ব নিদিয়ে। অসমৰ মানুহে ছবিখন দেখিছে যোৱা দিনবিলাকত তেওঁলোকৰ কাম কাজ আৰু আমি কৰা কাম কাজ। আমি কেতিয়াও জাতিকে আমি বিশ্বাসঘাতকতা নকৰোঁ, আমি কৰা নাই, আমি নকৰোঁ। আমি যি কৰিছোঁ কেতিয়াবা যদি ৰাইজৰ দৃষ্টিত সেইটো ভুল নিচিনা দেখাইছে, কিন্তু যোৱা সময়ছোৱাৰ অভিজ্ঞতাৰে আমি পুষ্ট হৈ পেলাই আমি সঠিক ৰাস্তা সঠিক আমি বাট লৈছোঁ। গতিকে মোৰ দৃঢ় বিশ্বাস যে ৰাইজে শেহতীয়াকৈ কথাবোৰ বুজি পাইছে কাৰণেই আমি ব্যাপক সঁহাৰি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে আমি লাভ কৰিছোঁ। যোৱাকালি পৰহি মই নাহৰকটীয়া, টিংখং, চাবুৱা, শদিয়া এইবিলাক জেগাত য'ত আমাৰ বিধায়কো নাই, শিলদল ভাঙি মানুহ সভাবিলাকলৈ আহিছে। গতিকে এইবিলাকে প্ৰমাণ কৰিছে যে ৰাইজে কথাখিনি বাস্তৱটো বুজি পাইছে। আমি বাস্তৱৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি কৰিছোঁ অসমৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত। কাৰণ অসম গণ পৰিষদেতো চৰকাৰ গঠন কৰিছিলে 85ত কাৰো সহায় নোহোৱাকৈ, কিন্তু যি প্ৰতিশ্ৰুতি লৈ অসম গণ পৰিষদ দল ক্ষমতাত আহিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলে নোৱাৰিলে, কাৰণ চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰ। গতিকে চৰকাৰখনৰ সহায় লাগিব, কাৰণ যোৱা 35টা বছৰত মই ছাত্ৰ সন্থাত আছিলোঁ, বিভিন্ন সময়ত চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ, কাৰণ আমাৰ মূল কথাটোৱে আছিল যে অসমত থকা বিদেশীখিনি চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব লাগে, আৰু অসমৰ মানুহে অস্তিত্বৰ সংকট হ'ব পাৰে বুলি অসম আন্দোলনত অংশ লৈছিল, আৰু যিদৰে অসম আন্দোলনত অংশ লৈছিল ঠিক তেনেদৰে 1985 চনৰ নিৰ্বাচনতো অসম গণ পৰিষদ দলত অংশ লৈ দলটোক ক্ষমতাত আনিছিল। কিন্তু সেই সময়ত অসম গণ পৰিষদ চৰকাৰে এই কাম কৰিব নোৱাৰিল। IMDT আইন আছিল আৰু অন্যহাতে চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়। আৰু এই কথাখিনি খোলোচাকৈ অসমৰ মানুহক আমাৰ দলে, আমাৰ নেতৃত্বই সেই সময়ত বুজাই দিব নোৱাৰে যে এই কাম আমি অকলে কৰিব নোৱাৰোঁ। মানুহে ভাবে যে কাম নোহোৱাকৈ থকা নাই, কাম হৈছে। চুক্তিৰ অন্যান্য দফাসমূহৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা ৰাইজে দেখিছে। কিন্তু ৰাইজৰ কথা হ'ল যে তোমালোককতো আমি বিদেশী খেদিবলৈহে দিছিলোঁ, যিটোৱে আমাৰ অস্তিত্বৰ সংকট সৃষ্টি কৰিব পাৰে। গতিকে তোমালোক ক্ষমতাত আহিলা, যি কাম তোমালোকে কৰিছা এইবিলাক ৰাষ্ট্ৰপতি শাসনলৈও হ'ব, বা এই এটা ছিষ্টেমৰ মাজতে এই কামখিনি হৈ থাকিব, ইলেক্টেড গভৰ্ণমেণ্ট থাককে বা নাথাকক। মানুহে হয়তো তেনেকৈ ভাবিলে, আৰু মানুহে ভাবিলে যে তেওঁলোকৰ পলিটিকেল উইল নাই। গতিকে কথাখিনি বুজাই ক'ব পৰা নগ'ল যে আমি অকলে এই কাম কৰিব নোৱাৰোঁ। এতিয়া আমি সেই কথাখিনি অনুভৱ কৰিছোঁ। ছাত্ৰ সন্থাত থাকি আমি খুব ওচৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী, ৰাজ্য চৰকাৰৰ সেই সময়ৰ দৃষ্টিভংগী, ধ্যান ধাৰণা, তেওঁলোকে কৰা কাম কাজবোৰ আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু সেইবাবেই আমি আমি যিটো কাম জানি শুনি আমি কৰিব বিচাৰিছোঁ সেইটো আমি ভুল কৰাটো উচিত নহয়। কাৰণ আপোনালোকে জানে যে আমিও এটা সময়ত আমি তীব্ৰ বিৰোধিতা কৰি মন্ত্ৰীসভাৰ পৰা আমি আঁতৰি আহিছিলোঁ। তাৰ পিছৰ পৰ্যায়ত ৰাইজৰ ওচৰলৈ যাওঁতে ৰাইজৰ মনৰ উমান আমি পাইছিলোঁ, আৰু আমিও এটা কথা অনুভৱ কৰিছিলোঁ যে হয়, যিটো কাম যোৱা 35টা বছৰে সম্ভৱ নহ'ল
সেই কামটো মানে অসম চুক্তিৰ ক্লজ 6 যাক আমি আত্মা বুলি কৈছোঁ, য'ত জাতিৰ নিৰাপত্তাৰ কথা জড়িত আছে। গতিকে এইটো যদি হয়, কাৰণ কি হ'ব কি নহ'ব, কি কৰিব পাৰে চৰকাৰখনে কি নোৱাৰে, 35টা বছৰতো আমি দেখিছোঁ। আমি প্ৰতিবাদ কৰাৰ বাহিৰে ৰিজাল্টটো আমাৰ একো নাই। প্ৰতিবাদটো আমি যথাসময়ত যথাস্থানত আমি প্ৰতিবাদ কৰিব লাগিব। আৰু কিছুমান প্ৰতিবাদত যে কাম নাহে আমি জানো। যিটো সময়ত আমি কাৰ বিৰোধিতা কৰিছিলোঁ সেই সময়ত লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ মেজৰিটি আছিল, কিন্তু ৰাজ্যসভাত নাছিল। আমি বিৰোধিতা কৰিছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দলক লগত লৈ পেলাই। আৰু যিটো আমাৰ পলিটিকেল মুভ আছিল, এই মুভটোত স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰ সেই সময়ত সচকিত হৈছিল, শংকিত হৈছিল। আৰু সেইকাৰণে আমি ভাবোঁ যে সেই সময়ত চৰকাৰ থমকি ৰৈছিল। কিন্তু পিছৰ পৰ্যায়ত নতুনকৈ পুনৰ কেন্দ্ৰত চৰকাৰ হোৱাৰ পাছত ৰাজ্যসভাত মেজৰ তেওঁলোকৰ অধিক সংখ্যক সাংসদ থকাৰ পিছত এই কামটো যে আমি ৰাস্তাত নাচ গান কৰি পেলাই আমি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব নোৱাৰোঁ, টায়াৰ জ্বলাই যে বাধ্য কৰাব নোৱাৰোঁ, সেই কথা আমি বুজি পাইছোঁ। কিন্তু আমি মূল ইছ্যুটোৰ পৰা আমি আঁতৰি যোৱা নাই। আমি জানো যে এই কামটো কৰিব পাৰিব কেৱল একমাত্ৰ চৰকাৰে যদি পাৰ্লামেণ্টে আইনখন পাছ কৰে, মহামান্য আদালতে। আৰু সেই কথাটো কেৱল আমিয়ে বুজি পাইছোঁ এনেকুৱা কথা নহয়। কাৰণ যোৱা সময়ছোৱাত অসমত হোৱা আন্দোলনবোৰ দেখিছে, প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেই সংগঠনবিলাকেও কেন্দ্ৰীয় চৰকাৰৰ লগত বিভিন্ন সময়ত চুক্তি ৰূপায়ণৰ নামত আলাপ আলোচনাত মিলিত হৈছে। গতিকে ৰাইজক দেখুৱাবলৈ, নাটক কৰিবলৈ, দল খুলিবলৈ বা ভোট লৈ MLA মন্ত্ৰী হ'বলৈ আমি সেই সময়ত আমি কৰা নাছিলোঁ। কিন্তু আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ আমি কাষ চাপিছিলোঁ। ভোট আমাৰ দিছিল, বীৰেন বৈশ্য ডাঙৰীয়াই ভোট দিছিল। উত্তৰ পূৰ্বাঞ্চলৰ যি 11টা ৰাজনৈতিক দলে এটা সময়ত ঐক্যবদ্ধভাৱে বিৰোধিতা কৰিছিল, কৰ্ণাড চাংমাই নেতৃত্ব লৈছিল। কৰ্ণাড চাংমাই ভগ্নী আগতা চাংমাই ভোট দিছিল। কাৰণ আমি এলায়েন্সত আছোঁ। এলায়েন্সত আমি আছোঁ এইকাৰণেই যে আমি যোৱা সময়ছোৱাৰ কাম কাজৰ পৰা শত্ৰু কোন মিত্ৰ কোন আমি চিনিছোঁ। কাৰ লগত কিমান দিন থাকিব লাগিব সেইটো আমি জানো। গতিকে এই সময়ত আমি কি কৰিব লাগিব, কেনেকৈ আদায় কৰিব লাগিব, আমাৰ স্বাৰ্থ আমি জানো। আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকী দলবিলাকেও হয়তো সেই কথাখিনি হৃদয়ংগম কৰিছিল কাৰণেই NDAত থকাৰ স্বাৰ্থত আমি ভোট দিছোঁ। কিন্তু আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা আমি ৰায় আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। এটা কথা সুধোঁ,